নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি জানে নেকি 10 জানুৱাৰী 2026 মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে বিশেষ ভাগ্যৱধৰ দিন। আজিৰ দিনটোত আপোনাৰ ধন, প্ৰেম, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিব পাৰে। সৰু এটা সংকেতেই আপোনাৰ ভাগ্য ওলটাই দিব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো মই আপোনালোকক জনাম কিহত লাভ হ'ব, কিহত সাৱধান আৰু কোন উপায়ে আজিৰ দিনটোত আপোনাৰ বাবে সৰ্বোত্তম কৰি তুলিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মজীৱন, চাকৰি। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সৃষ্টিশীলতা আৰু ধৈৰ্য দুয়ো প্ৰয়োজন। নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ সৰু ভুলেও পৰিস্থিতি বেয়া কৰিব পাৰে। লেখনি, শিল্প, সংগীত, চিকিৎসা, অনলাইন কাম, গৱেষণা, সামাজিক কৰ্মত জড়িত লোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। সহকৰ্মী আৰু উচ্চ বিষয়াৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। শান্তভাৱে আলোচনা কৰিলে কামৰ গতি ঠিক থাকিব। চাকৰি বিচাৰি থকা লোকৰ বাবে লাহে লাহে কিন্তু নিশ্চিতভাৱে উন্নতি দেখা যায়। ভিডিঅ'টো এটা আপুনি উদাহৰণস্বৰূপে ল'ব পাৰে। আপুনি নিজৰ আজিৰ প্ৰজেক্ট, নতুন আইডিয়া বা প্ৰয়োগ কৰিলে আশা কৰিব পাৰে। কিছুমান বাধা থাকিব, কিন্তু শেষত ইতিবাচক ফলাফল লাভ কৰিব। এতিয়া আপোনাৰ ধন আৰু আৰ্থিক দিশ। আজিৰ দিনটোত আয় ব্যয় দুয়ো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু অনাৱশ্যক খৰচ হ'ব পাৰে। পুৰণি কোনো ভুল সিদ্ধান্তৰ প্ৰভাৱ বেছি থাকিব পাৰে। বন্ধুৰ লগত ধন লেনদেনৰ সময়ত সাৱধান থাকক। দীৰ্ঘম্যাদী সঞ্চয়ৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। আজি আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। সৰু টিপছ, আজিৰ দিনটোত ধন লাভৰ আশাৰে কেতিয়াও অতি মূল্য দিব নালাগে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। খোলাখুলিকৈ কথা পাতিলে মনৰ সমস্যাবোৰ সমাধান হ'ব। আজি বিবাহিত লোকৰ বাবে সংগীৰ সহানুভূতি আৰু সহযোগিতা বাঢ়িব। অবিবাহিত লোকৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা দেখা দিব। আপুনি যদি এই প্ৰেমিক প্ৰেমিকাৰ সৈতে মনৰ ভিন্নতা দেখা যায়, তেন্তে হ'লে দুয়োৰে মাজত খোলাখুলিকৈ আলোচনা কৰিলে সমস্যা দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত মানসিক চাপ বেছি থাকিব। টোপনি সমস্যা, মূৰৰ বিষ, পানীৰ অভাৱজনিত সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, পানী খাওক আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক। ধ্যান, প্ৰাৰ্থনা বা সৰু সুৰা ব্যায়াম আপোনাৰ মন শান্ত কৰিব। যদি সৰু সুৰা যোগ অভ্যাস কৰে, তেন্তে আপোনাৰ মানসিক চাপ কমি স্বাস্থ্য ভাল থাকিব। এতিয়া হৈছে আপোনাৰ ভাগ্য, গুৰুত্বপূৰ্ণ পৰামৰ্শ। আজিৰ দিনটোত অন্তৰ্দৃষ্টি আৰু বাস্তৱতাৰ সমন্বয় অতি প্ৰয়োজন। নিজৰ মনৰ কথা শুনক, কিন্তু সিদ্ধান্তত যুক্তি ব্যৱহাৰ কৰক। বৃহস্পতিদেৱক স্মৰণ কৰিলে ভাগ্য শক্তিশালী হ'ব। বিশেষ ভাগ্যৰ ঘটনা। আজিৰ দিনটোত কোনো সৰু সংকেত বা সুযোগৰ বাবেও দ্ৰুত সিদ্ধান্ত লোৱাত লাভ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ শুভ তথ্য। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ দিনটোত শুভ কামনা, দান, ধৰ্ম কৰিলে ভাগ্য আৰু মানসিক শান্তি দুয়ো লাভ কৰিব। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে আত্মবোধ, সংবেদনশীলতা আৰু ধৈৰ্যৰ দিন। সঠিক দিশত যদি মনোযোগ দিয়ে, তেতিয়াহ'লে শান্তি আৰু সফলতা দুয়ো লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব। আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে ভাগ্যৰ এই তথ্য শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।